ঔটেঙাৰ দিন যাবলৈ হ'ল নহয়নে? এতিয়া পকা পকা ঔটেঙা ওলাইছে বজাৰত, পিছে ঔটেঙাৰ সংখ্যা কমিছে আৰু ভাবিলোঁ ঔটেঙা থাকোঁতেই ঔটেঙাৰ লগত মাছৰ আঞ্জা অকণ খোৱা যাওক। ঔটেঙা খায়ে আছোঁ বাৰু, কালিও ঔটেঙাৰ লগত দালি খালোঁ আৰু আজি বনালোঁ মাছ, ঔটেঙা, মচুৰ দালি। ইয়াৰ কাৰণেতো বেছি কষ্ট কৰিব নালাগে। দুটামান কণী কচু কিনি আনিছিলোঁ বজাৰৰ পৰা, আৰু এবিধ কচু আকৌ টেঙা নহ'লে ডিঙিটোত খজুৱায়। এয়া ভাঙন মাছ কেইটামান আনিছিলোঁ, মাছ এপোৱা 50 টকা দিলোঁ, আৰু তাকে নিমখ হালধি সানি ধুনীয়াকৈ লৈছোঁ। ইফালে কুকাৰ এটাত মচুৰ দালি কেইটামান লৈছোঁ। মচুৰ দালি আন্দাজমতে দিব, কিছুমানে আকৌ পাতলকৈ খাই ভাল পায়, কিছুমানে আকৌ ডাঠ অকণমান থপ দালি খাই ভাল পায়। পিছে ময়ো ইমান ডাঠ নালাগে, অকণমান পাতলকৈ বনাম। ঔটেঙা আৰু কচু, মচুৰ দালি গোটেইখিনি দি দিলোঁ, পানী দিলোঁ, আৰু এতিয়া নিমখ দিম। নিমখ দি পেলাই চিটি মাৰি ল'ম। ইফালে মাছকেইটা নিমখ হালধি সানি 1 ঘণ্টামান ৰাখিয়ে থৈছোঁ। এতিয়া তেল অকণমান দি পেলাই ফ্ৰাই কৰিম। মাছকেইটা অৱশ্যে ভাল আছিলে। এয়া মিঠাতেলত মাছকেইটা অলপমান ফ্ৰাই কৰি ল'ম, আধা ফ্ৰাই কৰি ল'ম। আৰু এইখন দালিত কষ্টৰ প্ৰয়োজনেই নাই, আপোনালোকে নিশ্চয় বনাই খায়েই নহয়নে? ঔটেঙা, কচু আৰু মাছৰ কম্বিনেশ্যনটো যে কিমান ধুনীয়া, যিসকলে খাইছে নিশ্চয় জানেই। সেইকাৰণে বোলো, যিহেতু ৰ'দটো গৰম হৈয়ে আছে, ৰ'দটো বেছি, গতিকে ভাবিলোঁ এই গৰমৰ বতৰ থাকোঁতেই খাই লোৱা যাওক। পিছে এইকণ দালিত সদায় 5 ফোৰণ আৰু নহৰু মাৰিব, গতিকে এনেকৈ দালিকণ বনালে খাবলৈ খুব ধুনীয়া হয়। পিঁয়াজ নিদিব দেই, পিঁয়াজ দিলে অকণমান সোৱাদটো বেলেগ হ'ব। এয়া এতিয়া উতল আহিলে মাছকেইটা দি দিম। মাছ দিয়াৰ পাছত অকণমান 5-10 মিনিটমান উতলাই বাকী ভাতৰ লগত পৰিৱেশন কৰিলোঁ। আজি পিছে দুপৰীয়াৰ ভাতৰ সাজটো বৰ ধুনীয়া। ঔটেঙা, মাছ, কচু, দালিকণটোতো আছেই, লগতে গাহৰি মাংস আৰু লাই শাক। লাই শাক যে বজাৰত ইমান ওলাইছে, অকল লাই শাক বুলিয়েই নহয়, বিভিন্ন ধৰণৰ শাক ওলাইছে। শাকবোৰ আনি খায়ে আছোঁ। কালি লাই শাক অকলে ভাজি পেলাই ভাতৰ লগত খালোঁ। আজি পিছে লাই শাকৰ পাত দুখিলামান গাহৰি মাংসৰ লগত দিলোঁ। এয়া ভাতৰ কাষত অকণমান মচুৰ দালিৰ চাটনি, লগতে বজাৰৰ পৰা কিনি অনা ফিৰিঙি জলকীয়া দুটামানো দি দিছোঁ। কচু ঔটেঙাৰ দালিকণ ইমান ধুনীয়া ফুৰফুৰীয়া গোন্ধ এটা আহিছে নহয়। এয়া মাংসখিনিও সৰু সৰুকৈ কটাই আনিছোঁ, এনেকৈ খাবলৈ ভাল লাগে। আৰু লগতে ভাতৰ কিনাৰত দিলোঁ 2টা ভাঙন মাছ ফ্ৰাই। এনেকৈ আজি দুপৰীয়া ভাত সাজ খোৱা হ'ল। বাৰু আজিলৈ আহোঁ, বাই বাই।